ভিডিও আছিলে কিন্তু আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে খেলুৱৈসকলৰ লগত চিনাকি পৰ্বৰে এই খেলখন আৰম্ভ কৰিছে। চিফ মিনিষ্টাৰ্ছ টি ট্ৰাইবছ এণ্ড আদিবাসী ফুটবল টুৰ্ণামেণ্ট 17 বছৰৰ অনুৰ্ধৰ 2025-26 অনুষ্ঠিত হৈছে। আমাৰ বোকাখাতত যথেষ্ট সংখ্যক চাহ জনগোষ্ঠীৰ লোক আছে, আদিবাসী লোক আছে, আৰু আটাইতকৈ প্ৰিয় খেল হৈছে চাহ জনগোষ্ঠীৰ ফুটবল খেল। আৰু ইয়াত ভাল সম্ভাৱনা থকা, প্ৰচুৰ সম্ভাৱনা থকা খেলুৱৈও আছে। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী টি ট্ৰাইবছ আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ জৰিয়তে প্ৰচুৰ সম্ভাৱনা থকা চাহ জনগোষ্ঠীৰ আদিবাসী লোকৰ মাজৰ পৰা আমি নিশ্চয় ল'ৰা ছোৱালী আমি উলিয়াব পাৰিম। কাৰণ ইয়াত আজি কিছুদিনৰ আগতে দেখিছে যে ভিতৰুৱা গাঁৱৰ পৰা গৈ উমা চাকিয়ে আজি মহিলা টীমত ঠাই লোৱাই নহয়, তেওঁ ভাল এগৰাকী খেলুৱৈ বুলি আমি সকলোৱে জানো। গতিকে এনেধৰণৰ ভাল খেলুৱৈ বহুত ওলাব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি আৰম্ভণি আৰু 13 তাৰিখে ফাইনেল হ'ব। আৰু ইয়াৰ পৰাই ৰাজ্যিক ভিত্তিত হ'ব লগা যি প্ৰতিযোগিতা ফুটবল মেটছ, ফুটবল টুৰ্ণামেণ্ট, তালৈ চিলেকশ্যন